অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। যদি আপোনালোকৰ অকণমানো ভুল হয় এই ফৰ্মখন ফিল আপ কৰোঁতে, তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হৈ যাব। এই ফৰ্মখন মই নিজে এপ্লাই কৰিছোঁ, আমাৰ ঘৰত এপ্লাই কৰিছে। এই 2 মাহ ধৰি পইচা লাভ কৰি আছে, নতুনকৈ ফৰ্ম ফিল আপ কৰা হয়। তো আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই আপোনাক জনাই দি আছোঁ। তো ইয়াতে আপুনি চাব পাৰিছে ফাইনেল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। যদি আপোনালোকে প্ৰথমবাৰ এপ্লাই কৰি আছে, নোৰ লগত যিখন বক্স আছে খালী বক্স, এই বক্সখনত টিক মাৰ্ক কৰিব দিছে। তো আপুনি টিক মাৰ্ক কৰিব। পাছপোৰ্ট সাইজ ফটো কপি ইয়াতে দিব। ফটোৰ ওপৰত ক্ৰছ কৰি আপোনালোকে এটা চিগনেচাৰ কৰি দিব। আপোনালোকৰ ৰেচন কাৰ্ড থাকিবই লাগিব, ৰেচন কাৰ্ড নম্বৰ ইয়াতে দিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট নেম, আপোনালোকৰ লোকসভাৰ নামটো ইয়াতে দিব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফাৰ্ষ্ট নেম দিব, মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো আপোনালোকে দিব লাগিব। কেয়াৰ অফ ডাব্লিউ অফ ডটাৰ অফ, তো আপোনালোকে যিজন ব্যক্তি এপ্লাই কৰিছে সেই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ইয়াতে গাৰ্জেন নেমটো ইয়াতে দিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে আপোনালোকে টিক মাৰ্ক কৰিব। ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়া কৰি লিখিব। ডেট অফ বাৰ্থ লিখাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকৰ নামটো ইয়াতে দিব, গাঁও পঞ্চায়ত নাম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। এক্টিভ থকা মোবাইল নম্বৰ আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো ইয়াতে দিব। আপোনালোকৰ ঘৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব পাৰিছে। উইণ্ডো দিব্যাংগজন, দিৱস উমেন WY বেনিফিচিয়াৰী, আনমেৰিড, ইয়াতে আপোনালোকে 5টা কেটেগৰী মানুহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যোনটো কেটেগৰীত পৰে এই কেটেগৰীত আপোনালোকে টিক মাৰ্ক কৰি দিব। আৰু আপোনালোকে বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। বেংকৰ নাম, বেংক ব্ৰাঞ্চ নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ IFC কোডটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ বেংক পাছবুকৰ ফ্ৰণ্ট পেজটো আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। আৰু ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড যিটো আছে এই ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। চেল্ফ ডিক্লেৰেশ্যনত আপোনালোকে ইয়াতে ইয়েছ কৰিব। আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখন টিক মাৰ্ক কৰিব। আৰু আপোনালোকে ইয়াতে থাম্ব বা আপোনালোকে চিগনেচাৰ কৰি দিব পাৰিব। তাৰ পাছত আৰু এটা পেজ আছে, এই পেজটো আপোনালোকে দেখুৱাই দি আছোঁ। ইয়াতে চাব পাৰিছে অৰুণোদয় 3.0 চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এখন। তো আপোনালোকে ইয়াতে আপোনালোকৰ নামটো ইয়াতে ধুনীয়াকৈ লিখি দিব। এপ্লিকেণ্টৰ গাৰ্জেন নেম, আপোনালোকৰ বয়সটো দিব, আপোনালোকৰ গাঁওখনৰ নেম এড্ৰেছখিনি ইয়াতে ধুনীয়াকৈ লিখি দিব। আৰু আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তললৈ আহিব, এপ্লিকেশ্যনৰ বেনিফিচিয়াৰী নেম আৰু বেনিফিচিয়াৰী চিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো ইয়াতে লিখিব। আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। তো আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। এনেকৈ ফৰ্ম ফিল আপ কৰিলে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহৰ এনেকৈ অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিব। ভাল লাগিলে আপোনালোকে এনেকৈ ফিল আপ কৰিব, বা আপোনালোকে যদি আপোনালোকে আগতে অৰুণোদয় আঁচনিখন লাভ কৰি আছে তেনেহ'লে আপোনালোকে বেলেগ কোনোবাক এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, যাতে সেইসকলে ফিল আপ কৰিব পাৰে।